নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি আমি ধনু ৰাশিৰ 2025 বৰ্ষৰ বাৰ্ষিক ৰাশিফল সম্পৰ্কে আলোচনা কৰিব খুজিছো। এই আলোচনা কালত আমি ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আহি থকা 2025 বৰ্ষটিত তেওঁলোকৰ কৰ্মস্থান কেনেকুৱা হ'ব, ধন আৰু ব্যৱসায় স্থানটো কেনেকুৱা হ'ব, তেওঁলোকৰ স্বাস্থ্যৰ দিশটো কেনেকুৱা হ'ব আৰু শেষত ধনু ৰাশিৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বিদ্যাস্থানটো কেনেকুৱা হ'ব এই বিষয়ে আজি আমি এই আলোচনা কালত আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিছো। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছো। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। আমাৰ ভিডিঅ'সমূহ যিসকল ব্যক্তিয়ে ফেচবুক পেজত চাই আছে পাৰিলে আপোনালোকে ফেচবুক পেজটো ফলো কৰি থব। জান হওক বন্ধুসকল, এতিয়া আহিছো আমাৰ মূল বিষয়বস্তুৰ মাজলৈ। আজিৰ মূল বিষয়বস্তু হৈছে ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আহি থকা 2025 বৰ্ষতে তেওঁলোকৰ বাৰ্ষিক ৰাশিফল। যদি 2025 বৰ্ষতে ধনু ৰাশিৰ জাতক জাতিকাসকলৰ লৈ চাওঁ তেতিয়াহ'লে তেওঁলোকৰ নিজৰ ৰাশিত ৰবি, দ্বিতীয়ত ধনস্থানত চন্দ্ৰ, তৃতীয়ত শনি আৰু শুক্ৰ, চতুৰ্থত ৰাহু, ষষ্ঠত বৃহস্পতি, অষ্টমত মঙ্গল আৰু দশমত কেতু গ্ৰহ অৱস্থান কৰি বিশেষ শুভ ফল নিৰূপণ কৰিছে। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মস্থানটি আহি থকা 2025 বৰ্ষতে খুব শুভ বুলি ক'ব পাৰি, কিয়নো কৰ্মপতি বুধ দ্বাদশত অৱস্থান কৰিছে আৰু কৰ্মস্থানলৈ বৃহস্পতিৰ পূৰ্ণ দৃষ্টি থকাৰ ফলত ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আহি থকা 2025 বৰ্ষতে কৰ্মস্থান খুব শুভ বুলি ক'ব পাৰি। তেওঁলোকৰ আহি থকা বছৰটিত কৰ্মত থকা বাধাবোৰ নাইকিয়া হ'ব, কৰ্মক্ষেত্ৰত তেওঁলোকে পদোন্নতি লাভ কৰিব পাৰিব, কৰ্মত সফলতা লাভ কৰিব পাৰিব। নিবনুৱাসকলৰ কাৰণে খুব ভাল খবৰ, আহি থকা 2025 বৰ্ষতে ধনু ৰাশিৰ জাতক জাতিকাসকলে তেওঁলোকৰ নতুন নতুন কৰ্মৰ সন্ধান লাভ কৰিব পাৰিব। যিসকল ধনু ৰাশিৰ জাতক জাতিকা শিক্ষকতাৰ বৃত্তিৰ লগত জড়িত হৈ আছে তেওঁলোকৰ আহি থকা বছৰটি খুব শুভ বুলি ক'ব পাৰি। যিসকল ধনু ৰাশিৰ জাতক জাতিকা টিউচন চেণ্টাৰ বা কোচিং চেণ্টাৰৰ লগত জড়িত হৈ আছে তেওঁলোকৰো আহি থকা বছৰটিত খুব শুভ বুলি ক'ব পাৰি। যিসকল ধনু ৰাশিৰ জাতক জাতিকা সামাজিক ৰাজনীতিৰ লগত জড়িত হৈ আছে তেওঁলোকৰো খুব ভাল হ'ব। ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈ থকা ব্যক্তিসকলৰ আহি থকা 2025 বৰ্ষটি খুব শুভ বুলি ক'ব পাৰি। যিসকল ব্যক্তিয়ে কৰ্মত বাধা পাই আছে তেওঁলোকৰ আহি থকা বছৰটি কৰ্মত বাধা নাইকিয়া হ'ব বা কৰ্মক্ষেত্ৰত সফলতাৰে সকলো কৰ্ম সম্পন্ন কৰিবৰ কাৰণে সক্ষম হোৱাৰ এটা যোগ দেখা যায়। যদিও কৰ্মস্থানত কেতু গ্ৰহটি নিচস্ত হৈ অৱস্থান কৰাৰ ফলত কৰ্মক্ষেত্ৰত কিছু সৰু সুৰা বাধা আহিব পাৰে আৰু ৰবি যিহেতু নিজৰ ৰাশিত থাকিল সেয়েহে ধনু ৰাশিৰ জাতক জাতিকাসকলে আহি থকা 2025 বৰ্ষতে তেওঁলোকৰ খং আৰু অভিমান ভাৱটো অলপ পৰিত্যাগ কৰিবৰ কাৰণে চেষ্টা কৰিব বা কণ্ট্ৰল কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব। আৰু যিহেতু বছৰৰ আৰম্ভণিতে অষ্টমত মঙ্গল গ্ৰহ অৱস্থান কৰিছে সেয়েহে আপোনালোকে যান বাহন বা দুৰ্ঘটনা জুই পানীৰ পৰা অলপ সাৱধানে থাকিব লাগিব বা তাৰ পৰা নিজকে আঁতৰাই ৰাখিবৰ কাৰণে অলপ চেষ্টা কৰিব। এবাৰ যদি আমি ধনস্থান আৰু ব্যৱসায় স্থানলৈকে চাওঁ আহি থকা 2025 বৰ্ষটিত ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ধনস্থানত বছৰৰ আৰম্ভণিতে চন্দ্ৰ গ্ৰহ অৱস্থান কৰি খুব শুভ কৰি তুলিছে। ব্যৱসায় বাণিজ্যত তেওঁলোকৰ বাধাবোৰ নাইকিয়া হ'ব, নতুন নতুন ব্যৱসায় সন্ধান লাভ কৰিব, যৌথ ব্যৱসায়ৰ ক্ষেত্ৰত তেওঁলোকে সফলতা লাভ কৰিব পাৰিব। এক্সপৰ্ট ইম্পৰ্ট ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলৰ কাৰণে খুব শুভ হ'ব। যিসকল পানীৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে অৰ্থাৎ পনীয় সামগ্ৰীৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ আহি থকা 2025 বৰ্ষটি খুব শুভ বুলি ক'ব পাৰি। যিসকল ব্যক্তিয়ে ঔষধ ব্যৱসায় কাপোৰৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰো খুব ভাল হ'ব। হোটেল ৰেষ্টুৰেণ্ট ব্যৱসায় ঠিকাদাৰী ব্যৱসায়ৰ লগত জড়িত ব্যৱসায়ী ব্যক্তিসকলৰ খুব ভাল হ'ব। যিহেতু ধনৰ অধিপতি শনি তৃতীয়ত বহি থাকিল সেইবাবে যান বাহন লোৱা লহৰি ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলৰ আহি থকা 2025 বৰ্ষটি খুব শুভ বুলি ক'ব পাৰি। আৰু যিসকল ব্যক্তি বগা সামগ্ৰীৰ লগত অলপ ব্যৱসায় জড়িত হৈ আছে তেওঁলোকৰো আহি থকা 2025 বৰ্ষটি খুব শুভ বুলি ক'ব পাৰি। বা বিউটি পাৰ্লাৰ চেলুন এই ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলৰ আহি থকা বছৰটিত খুব শুভ হ'ব। যিসকল অনলাইন ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰো আহি থকা 2025 বৰ্ষটি খুব শুভ বুলি ক'ব পাৰি। এবাৰ আহিছোঁ স্বাস্থ্যৰ দিশ সম্পৰ্কে। স্বাস্থ্যৰ দিশটো খুব ভাল বুলি ক'ব পাৰি। তেওঁলোকৰ স্বাস্থ্যৰ উন্নতি হ'ব, ৰোগ আৰোগ্য হ'ব বা তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত থকা বাধাবোৰ
নাইকিয়া হ'ব বা তেওঁলোকৰ শাৰীৰিক মানসিক স্বাস্থ্যৰ উন্নতি হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত তেনেকুৱা কোনো অসুবিধা নাই তথাপিও অলপ মনৰ পৰা খং আৰু অভিমান ভাৱটো তেওঁলোকে পৰিত্যাগ কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু তেওঁলোকৰ সৰু সুৰা ব্লাড ৰিলেটেড বা ENT বিষয়ত কিছু সৰু সুৰা স্বাস্থ্যৰ সমস্যা আহিব পাৰে একেবাৰে শেষত আহিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যাৰ দিশটো ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যাৰ দিশটো ধনু ৰাশিৰ জাতক জাতিকাসকলে যিসকল ছাত্ৰ ছাত্ৰী আছে আহি থকা 2025 বৰ্ষতে তেওঁলোকৰ বিদ্যাৰ দিশটো খুব শুভ বুলি ক'ব পৰা নগ'ল কিছু মধ্যম কিয়নো চতুৰ্থত বিদ্যাস্থানত ৰাহু গ্ৰহ নিচস্থ হৈ অৱস্থান কৰাৰ ফলত বিদ্যাৰ ক্ষেত্ৰত কিছু বাধা আহিব তেওঁলোকে খুব পঢ়া শুনাত নিজকে অলপ চেষ্টা কৰিব লাগিব তথাপিও তেওঁলোকৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে ভাল ফলাফল লাভ কৰিব পাৰিব বাহিৰত অধ্যয়ন কৰিব পাৰিব বা তেওঁলোকে সফলতা লাভ কৰিব পাৰিব বিজ্ঞান কলা বাণিজ্যৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে খুব শুভ বুলি ক'ব পাৰি বিশেষকৈ ইঞ্জিনিয়াৰিং ক্ষেত্ৰত বা মেডিকেল ক্ষেত্ৰত বা কাৰিকৰী শিক্ষাৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকলৰ আহি থকা 2025 বৰ্ষতে খুব বিশেষভাৱে শুভ বুলি ক'ব পাৰি সদহত আহি থকা 2025 বৰ্ষতে ধনু ৰাশিৰ জাতক জাতিকাসকলৰ লগতে আন সকলোৰে শুভ হওক মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কচিত দুখ ভাগ হবে ধন্যবাদ